এইবাৰ পবিত্ৰ মছজিদৰ ভিতৰতো সুৰক্ষিত নহয় সাধাৰণ ৰাইজৰ সা সম্পত্তি। ভগৱান বা আল্লাহৰ ঘৰ বুলি য'ত মানুহে ভক্তিভাৱে মূৰ দোৱায় তাতে চলিল চোৰৰ চাফাই অভিযান। দক্ষিণ কামৰূপৰ সোণতলীৰ মাহতলী বজাৰ জামে মছজিদত সংঘটিত হৈছে এক লজ্জাজনক মোবাইল চুৰিৰ ঘটনা। সমগ্ৰ চুৰিকাণ্ড আবদ্ধ হৈছে মছজিদৰ চিচি কেমেৰাত। এই সন্দৰ্ভত সোণতলী আৰক্ষী চকীত অভিযোগ দাখিল কৰা হৈছে। ঘটনা অনুসৰি মাহতলী বজাৰ জামে মছজিদত প্ৰত্যেক দিনাৰ দৰে লোকজনে নামাজ আদায় কৰিবলৈ গৈছিল। নামাজ সম্পূৰ্ণ হোৱাৰ পিছত মোবাইলৰ গৰাকী হাছমত আলীয়ে মছজিদৰ চৌহদলৈ অলপ সময়ৰ বাবে জিৰণি লৈছিল। কিন্তু সেই সময়তে চোৰৰ কুদৃষ্টি পৰে জিৰণি লৈ থকা লোকজনৰ কাষতে থকা দামী মোবাইল ফোনটোৰ ওপৰত। ব্যক্তিগৰাকীয়ে অলপ চকু মুদি জিৰণি লোৱাৰ সুযোগ লৈ চোৰটোৱে অতি চতুৰালিৰে মোবাইলটো হাতত তুলি লয় আৰু মুহূৰ্তৰ ভিতৰতে মছজিদৰ চৌহদৰ পৰা উঠাও হয়। চোৰে গম পোৱা নাছিল যে তাৰ প্ৰতিটো খোজৰ ওপৰত চকু আছিল তৃতীয় নয়ন অৰ্থাৎ চিচি কেমেৰাৰ। বৰ্তমান এই চিচি কেমেৰা ফুটেজ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কেৱল অযোধ্যাৰ ৰাম মন্দিৰতে নহয়, জামে মছজিদতো হয়। সোণতলীৰ জামে মছজিদত যোৱাকালি এটা চুৰি হৈছে। দুপৰীয়াৰ নামাজ আদায় কৰি হাছমত আলী নামৰ এজন মানুহে ইয়াত শুই আছিলে। চোৰজনে একদম তেখেতৰ মূৰৰ ওচৰৰ পৰা তেখেতৰ মোবাইল চুৰি কৰি লৈ গৈছে। চিচি কেমেৰাত অৱশ্য বন্দী হৈছে, কিন্তু চোৰজনক এতিয়ালৈকে কোনেও চিনাক্ত কৰিব পৰা নাই। আমাৰ এইটো অঞ্চলত মানে 10-12 কিলোমিটাৰলৈকে কেৱল মুছলমানেই মুছলমান, কিন্তু ইয়াতে LP স্কুল কওক, তাৰপিছত হাইস্কুল, কলেজ, মছজিদ, মাদ্ৰাছা মাজে সময়ে মানে এনেকুৱা ঘটনা হৈ থাকে। দিনক দিনে যেন চুৰি ডকাইতি আদি কাৰ্যবিলাক মানে অপৰাধ প্ৰৱণতা আমাৰ মাজত যেন আৰু বৃদ্ধিহে পাই আছে। যি দেখিছোঁ মানে আমাৰ এই সমাজ ড্ৰাগছ কওক, দালালি কওক, সুদ কওক আদিৰ মানে অপৰাধজনিত যিবিলাক কাৰ্য দিনক দিনে মানে বৃদ্ধিহে পাই আছে। আৰু ড্ৰাগছৰ কবলত এনেকৈ পৰিছে যে কিছুমান পৰিয়াল মানে ধ্বংস হৈ গৈছে। আৰু ড্ৰাগছটো আপোনালোকে জানে যে এবাৰ খালে মানে এইটো আৰু নিচা এৰিব নোৱাৰে। এতিয়া পাৰিলে ঘৰৰ সামগ্ৰীও মানে চুৰি কৰি তেখেতসকলে বিক্ৰী কৰি হ'লেও মানে ড্ৰাগছ খাব। মাজে সময়ে প্ৰশাসনৰ তৰফৰ পৰা মানে থানাৰ তৰফৰ পৰা চাব 2-3জনক কিবা কানি কৰি ধৰিছে ৰিহাবত গৈছে, কিন্তু আচলতে যিটো গেং সেইটো গেং তেখেতসকলে এতিয়ালৈকে মানে ধৰিবই পৰা নাই। গতিকে আমাৰ এতিয়াৰ মুছলমানক চাই মানে যদি ইছলামক নিৰূপণ কৰা যায় তেনেহ'লে কিন্তু সৰ্বনাশ হৈ যাব। এনেকুৱা এটা মানে সময় আচলতে আহি গৈছে। চমুৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।